মুখ্যমন্ত্ৰীয়ে আগতে হকিয়াই থৈছিল বঙাইগাঁও বা অভয়াপুৰী এটা সমষ্টিহে অগপয় পাব। বঙাইগাঁও জিলাত এটা অভয়াপুৰীত বিজেপিয়ে খেলিব আৰু বঙাইগাঁৱত এজিপিয়ে খেলিব, সেইটো আমাৰ প্ৰস্তাৱ। তেওঁ সদায় ইলেকশ্যন খেলা মানুহ, ফণিদাওতো সদায় ইলেকশ্যন খেলা মানুহ। এটা চিটটো বিজেপিক লাগিব, তেতিয়া ফণিদা এৰিব লাগিব। কিন্তু তাকে নামানি অভয়াপুৰী পালেগৈ ফণীভূষণ চৌধুৰী। ঘোষণা কৰি থৈ আহিল অভয়াপুৰী অগপ প্ৰাৰ্থী। ভূপেন ৰায়ৰ বাবে আনকি বিচাৰি থৈ আহিল আশীৰ্বাদো। আমি অসম গণ পৰিষদ দল অধিক শক্তিশালী হৈ অৱস্থাত আছো আৰু অন্যান্য দলতকৈ আমি অধিক শক্তিশালী। আমি ভূপেন ৰায়ক আমি অসম গণ পৰিষদ দলত যদি এই সমষ্টিটো জিকাবলগীয়া হয়, আমি আজিৰ যিটো যিমান শক্তিশালী, আজিৰ যিটোত আমি যিমান সক্ৰিয়, তাতকৈ অধিক শক্তিশালী হ'ব লাগিব, অধিক সক্ৰিয় হ'ব লাগিব। ভূপেন ৰায়ক উৰুলিৰে জখাৰেৰে অন্তৰৰ পৰা আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰীৰ বাধা নামানি অভয়াপুৰীলৈ যোৱাৰ ফল ভুগিছে সাংসদ ফণীভূষণ চৌধুৰীয়ে। বঙাইগাঁও বিজেপিয়ে চৌদিশৰ পৰা হেঁচা প্ৰয়োগ কৰিছে ফণীভূষণ চৌধুৰীৰ ওপৰত। ভদ্ৰ ভাষাতে আনকি বঙাইগাঁৱত 40 বছৰ ধৰি ফণীভূষণ চৌধুৰীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলাই অহা বুলিও সমালোচনা কৰিছে বিজেপি নেতাই। আজি ফণিদা 40 বছৰ হ'ল আৰু মানুহে পৰিৱৰ্তন বিচাৰিছে। মই কথাটো মানুহৰ কথাটো কৈছোঁ আৰু মোৰ অন্তৰৰ কথাটো কৈছোঁ। দলৰ সিদ্ধান্তটো বেলেগ কথা আমি মানি ল'ম, কিন্তু বঙাইগাঁওবাসী ৰাইজে বঙাইগাঁওখনৰ ডেভেলপমেণ্টৰ খাতিৰত আৰু এটা পৰিয়ালকেন্দ্ৰিক ব্যৱস্থাৰ খাতিৰত তেখেতক আমাৰ বঙাইগাঁওবাসীয়ে সকলোৱে শ্ৰদ্ধা কৰে, মৰম কৰে। এইটো এটা বেলেগ চেপ্টাৰ। কিন্তু বঙাইগাঁও সদৰ সমষ্টি আজিৰ তাৰিখত আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখন যেনেধৰণে আগুৱাই লৈ গৈছে, সেই একে গতিৰে যদি আমি বিকাশ কৰিব লাগে, বঙাইগাঁও সমষ্টিত এজন নতুন আমাৰ বিধায়কৰ প্ৰয়োজন বুলি সকলোৱে মত পোষণ কৰিছে। ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁওক লৈ প্ৰস্তুত কৰি থোৱা আঁচনিত চেঁচা পানী ঢালিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত বঙাইগাঁও বিজেপি। জিলাখনৰ প্ৰতিজন বিজেপি নেতাৰ এতিয়া এটাই লক্ষ্য, ফণীভূষণ চৌধুৰীৰ আঞ্চলিকতাবাদী 40 বছৰীয়া দুৰ্গ ওফৰাই ৰাষ্ট্ৰীয়তাবাদী ধ্বজা উৰুওৱা। অগপক অভয়াপুৰী সমষ্টিখন দিয়া হয়, তেতিয়া বঙাইগাঁওখন আমাক দিলে কোনো ঝামেলা নাথাকে। অলপ বস্তুটো হ'ল কি ত্যাগ মানুহক মহান কৰে, এইটো আমাৰ সনাতনী কথা কয় আৰু বহুতো প্ৰব্লেমো ছল্ভ হৈ যায়। অভয়াপুৰী ঠিক আছে, অভয়াপুৰীত অগপ খেলক, বঙাইগাঁওখন আমাক এৰি দিয়ক। এইটো আমাৰ বঙাইগাঁৱৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰো আজি 2016 চনৰ পৰা আমি ডিমাণ্ড কৰিছোঁ, কিন্তু 2026 চনত আমাক এইটো লাগে বুলি আমি আৰু জোৰকৈ দাবী কৰিছোঁ। অৱশ্যে যদি সাংসদগৰাকীয়ে অভয়াপুৰী সমষ্টি বিজেপিলৈ এৰি বিজেপিৰ হৈ প্ৰচাৰলৈ যায়, তেতিয়াহে বঙাইগাঁও অগপৰ হ'ব। তেতিয়াতো বঙাইগাঁওটোতো আল্টিমেটলি অগপক দিয়া হ'ব। তো মিত্ৰতা ধৰ্ম অনুসৰি আমি হাইকমাণ্ডৰ নিৰ্দেশ মতে আমি ইয়াতে মিত্ৰতাৰ ধৰ্ম পালন কৰিম। যদি অভয়াপুৰী সমষ্টিত অসম গণ পৰিষদ ইমানেই শক্তিশালী, তেতিয়াহ'লে তেওঁলোকে ক্ৰমাগতভাৱে আজিলৈকে তেওঁলোকে কিয় যোগযুক্ত হ'ব নোৱাৰিলে? যে মিত্ৰতাৰ ধৰ্ম পালন কৰি স্বাভাৱিকতে এটা সমষ্টি আমাক দিব লাগিব। আৰু যদি বঙাইগাঁও সমষ্টিটো মানে অসম গণ পৰিষদ দিয়ে বা অভয়াপুৰীটো যদি আমাক দিয়ে, দুটা এটা আমাক লাগিব। হয় ফণীভূষণ চৌধুৰী ডাঙৰীয়া নতুবা ভূপেন ৰায় ডাঙৰীয়া মানে ছেক্ৰিফাইচ কৰিব লাগিব। এতিয়া তেওঁলোকে কাক ছেক্ৰিফাইচ কৰে এই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। কিন্তু যদি মিত্ৰতাৰ ধৰ্ম পালন কৰি যদি বঙাইগাঁও বিধানসভা সমষ্টি অসম গণ পৰিষদ দিব লাগে, তেতিয়াহ'লে মই এটা কথাই ক'ম যে বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই বঙাইগাঁও সমষ্টি প্ৰতিনিধিত্ব কৰক আৰু তেওঁৰ যিটো লোকসভাৰ যিটো আসন, সেইটো বিজেপি দলক তেওঁ অৰ্পণ কৰিব লাগে আৰু অভয়াপুৰী সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট হিচাপে ইয়াত প্ৰতিনিধিত্ব কৰিব। এই কথাটো মই কৈছোঁ। এদিন বঙাইগাঁও সমষ্টিটো ফণীভূষণ চৌধুৰীৰ যে এই অৱস্থা হ'ব ভাবিব পাৰিছিল কোনে? মুঠতে অভয়াপুৰীৰ সেই ফল আজি বাৰুকৈ ভুগিছে সাংসদগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।